Good morning, welcome back to my YouTube channel BTG Daily Vlog पर आज को ब्लॉग आरम्भ কৰিছো ৰাতিপুৱাইটো পুৰা কিচেনৰ অৱস্থা নিকে আছে এফালে বনাব লৈছো বেটাৰ কাৰণে বনাইছো ৰুটি বনাইছো টিফিনত দিবৰ কাৰণে তেল দি দিম ইয়াতে মই মিঠা তেলতে ভাজিছো ৰুটিটো কাৰণ টিফিনত ভাজিলে ৰাতিপুৱাই কাণ দি দিলে আকৌ গেছ হৈ যাবগে পাৰে কাৰণে মই দি পেলাই মিঠা তেলতে ভাজিছো আজি খুৱাইছো কি কৰিম ৰাতিপুৱা টাইমটো ইমান লৰালৰি হয় নহয় মানে কি কৰিম কি নকৰিম এনেকুৱা লাগি যায় ৰুটি বহাই দিছো এইবিলাকো ভাত মানে একদম কেইটামান বনাইছো এয়া মাৰ ভাত বনাইছো জহা চাউল দি পেলাই অকণমান বোলে জহা চাউল দি ভাতটোকে বহাই দিছো তাৰ কাৰণে খাই যাবৰ কাৰণে আচলতে ৰাতিপুৱা টাইমটো এইফালে চচতে বহাই দিছো এইফালে বহাইছো আকৌ আলু ভাজি বনাইছো এইফালে এই আলু ভাজি অকণমান বনাইছো তাৰ কাৰণে এনেকৈ পেলাই খাই যাবলৈ দিম এতিয়া ইমান ধুনীয়াকৈ বনাই কৰি আজৰি হৈ লওঁগৈ এইফালে কাপোৰ কানি ঠিক কৰিবলৈ আছে কাপোৰ কানি ঠিক কৰাই নাইকিয়া কামত বনাই কৰি আজৰি হৈ লওঁ তেনেহ'লে ব্লগটো আজি চাই থাকিব আজি মই কি কৰোঁ কি নকৰোঁ দিনটোত সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি ৰাতিপুৱা টাইমটোত একদম পুৰা খৰ ধৰকৈ প্ৰথমতে একদম গা পা ধুই কৰি কিটচেনলৈহে অহা হৈ যায় যিমানে কি মুখখন গা চা ধুই কৰি একো কৰাই নাইকিয়া ধুমা ধুম ভাততহে লাগিবলৈ আহিছোঁ ভাত হৈ গ'লগৈ অকণমান বনাইছোঁ একদম দেখিছে কিমান অকণমান চাউল বনাই সেইকাৰণে আচলতে কুকাৰত বনাব নোৱাৰোঁ এনেকৈ বনাই দিওঁ মই তাত ৰাতিপুৱা টাইমটোত ইমান কাপোৰৰ দমেই দম হৈ আছে চবফালে চিলোৱা কাপোৰে আচলতে সেইকাৰণে চিলাবলৈ আছে মোৰ এইফালে বেটাক ভাত এনেকৈয়ে দি দিলোঁ এইফালে নিমখ তেল দি দিছোঁ অকণমান জহা চাউল বনাই তাৰপিছত এইফালে আলু ভাজি অকণমান দি দিছোঁ কিমানকণ খাই খাবলৈ বেটা কাপোৰ কানি পিন্ধি মই আকৌ গা ধুলোঁগৈ গৈ গা চা অথনি এনেই অকণ মানে কি পানীয়ে বাল্টিংমান গাত ঢালি পেলাই খালি গুচি আহিলোঁ ৰাতিপুৱা ভাত পানী বনাব লাগে যে সেইকাৰণে আচলতে এতিয়া আকৌ ধুনীয়াকৈ বেটাক ভাতকেইটা দিলোঁ আকৌ ধুনীয়াকৈ গা পা ধুই কৰি আজৰি হৈ গ'লোঁ আৰু মই এইফালে বেটা বেগত কিবা ভৰাই আছে পূৰা জোতা পিন্ধা জোতা পিন্ধিব নিজে পিন্ধিব পৰা হৈছেগৈ আৰু লাহে লাহে খালি অকণ পেনৰ সেইখিনিত মানে কি চোলাটো ভালকৈ সোমোৱাই দিবগৈ লাগে মই তাৰ এয়া জোতা পিন্ধি আছোঁ অঁ নাই 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 ঠিকেই পিন্ধি ভালকৈ কোৱাচোন চাহ এইফালে দিয়াচোন মই তোলে এপাত সেইফালে হ'ব জোতা পিন্ধি আছে পুৰা পাপা গ'লেই নেকি হ'ব লাগে পাপা গ'লেই পাপা আজিকালি বেলেগ এডভান্স হৈ যায় মানুহটো একদম ধুমা ধুমকৈ হয়নে দা মূৰটো আঁচুৰি দি লওঁ জোতা পিন্ধিয়ে আছে পুৰা হৈ যাব পাপা তাতে আৰু বহুত সময় লাগে এতিয়া হয়নে নহয় পাপা বহুত সময় সেইখিনি কাম কৰোঁতে লাগিয়ে যায় তেতিয়াহ'লে তুমি একে ওলাই গৈ ৰৈহে থাকিবগৈ লাগিব তাতে এনেকৈ দিয়াচোন জোতা ফিটাযোৰ মাৰি দিওঁ মই দিয়া এফালে জোতা ফিটা মাৰিব নাজানো পঠিয়াই লওঁ তাক দি দিব পাৰিবা তাতে বেগ চেগ ধুনীয়াকৈ তুমি এতিয়া কেনেকৈ হেৰি কৰিবা তাৰপিছত বেগটো তুমি পিঠিবা তাত পেলাই দিব পাৰিবা এনেও বেগটো তাতেহে যায় গম পাইছা না চিটতে গুচি যায় তাৰ যে
মই বোলো তুমি আগতীয়াকৈ আহি গেটৰ তলা চলা খুলি কৰি আজৰি হ'লা নেকি বুলিয়ে ভাবিছিলোঁ। ভালে গেটৰ তলা খুলিছেহে, তেওঁ আগতে ওলাই আহিলে কিন্তু হৈ ধৰিব নোৱাৰিম। আইডিয়া কম আছে মোৰ। তই আকৌ বহি সদায় উল্টা পুল্টা কৰাগৈ গৈ পেলাই। সেইফালে বেটা যাবলৈ ওলালে আৰু বাই বাই। বাই বাই। এফালে বেটা গ'লগৈ, এতিয়া মই ভিতৰৰ কামত লাগি। এফালে বেটা গুচি গ'লগৈ স্কুললৈ। এতিয়া আমাৰ কাৰণে খোৱা বোৱাখিনি কৰি বনাবগৈ লাগিব। আটা মাৰিয়ে থৈছোঁ, বনালেগৈ হ'ল। ৰুটি চাহ বনাম আজি। কাৰ তেনেকুৱা হয় বাৰু জনাবচোন। মোৰ নিচিনা মই ৰাতিপুৱা এনেই খালী কাৰণে গাত পানী অকণ ঢালোঁ আৰু ঢালি পেলাই মানে কি কাম ঘৰটো সাজিয়ে ধুমা ধুমকৈ গাত পানী অকণ ঢালি লওঁ। গাত পানী অকণ ঢালিয়ে মানে কি খোৱা বোৱাৰ ব্যৱস্থা কৰোঁ, কাৰণ বেটাক খুৱাই পঠিয়াব লাগিব। সেইকাৰণে আচলতে সেইখিনি কৰি মেলি লৈ তাৰপিছত যেতিয়া আকৌ মই বেটাক ভাত দি দিওঁ নহয়, তেতিয়া আকৌ মই মানে আকৌ গাটো ধুনীয়াকৈ একদম চাবোন তাবোন দি ধুনীয়াকৈ ধুওঁ আৰু তেতিয়া বেটা যোৱালৈ মই আজৰি হৈ যাওঁগৈ। কিন্তু ৰাতিপুৱা টাইমটোত আচলতে গা নোধোৱাকৈ আচলতে মানে কি বেটাক খুৱাই পঠিয়াবলৈ মোৰ মন নাযায়। অকল বেটাক বুলিয়েই নহয়, মই হাজবেণ্ডকো আচলতে ৰাতিপুৱা গা নোধোৱাকৈ একো বনাই কৰি নোখুৱাওৱেই। সেইকাৰণে তেনেকুৱা কৰোঁ আচলতে। কোনে কোনে মোৰ নিচিনা কৰে বাৰু মোক কমেণ্টত জনাবচোন দেই। তাৰপিছতে এইফালে ঘৰ দুৱাৰ চাফ চিকুণ পূৰা হৈ গ'লগৈ মোৰ, কাৰণ গোটেইখিনি কৰি মেলি আজৰি হৈ যাওঁ মই। এতিয়া আমাৰ কাৰণে ৰুটি বনাব লাগিব। ৰুটি বনাম আৰু হাজবেণ্ড আহিলেহে বনাম, এতিয়াই নবনাওঁ, কাৰণ ৰুটি ঠাণ্ডা হৈ গ'লে খায়ো বেয়া লাগে। অকণ সময় বিচনাতে পৰিম এতিয়া মই, মোবাইল চাম, চবৰে ভিডিঅ'বিলাক চাওঁ এইখন সময়তে মই আচলতে ভিডিঅ'খিনি চাই কৰি তাৰপিছত ৰুটি বনাবলৈ যাম। তাৰ মাজে মাজেও আচলতে মই যেতিয়াই সময় পাওঁ তেতিয়াই মই সকলোৱে ভিডিঅ'বিলাক চাবলৈ চেষ্টা কৰোঁ। ইউটিউবত হ'লেও বা ফেচবুকত হ'লেও গোটেইখিনিয়ে মই চাবলৈ চেষ্টা কৰোঁ। চাই থাকিব তেনেহ'লে মোৰ ভিডিঅ'টোনো আজিনো মই দিনটোত কিনো কৰোঁ আচলতে মই দিনটোত কি কৰোঁ কি নকৰোঁ সেইখিনিকে আচলতে মই ভিডিঅ' মানে বনাওঁ। এই আমাৰ পিতা আহি গ'ল হয়নে? অঁ চুলিখিনি দেখুৱাব লাগিছে। চাওঁ চুলি বোলো বৰ্তাক দেখিছিলা বোলে নাই দেখাই। কি ধুনীয়া ষ্টাইল চুলি কাটিছে দেই। যাবা কোনে কাটি দিলে কৈ দিয়া তুমি। কোনে কাটি দিলে এয়া? কোনে কাটি? অঁ আজি ধুনীয়া পেণ্ট এটাও পিন্ধি আছে। লাইট থকা পেণ্ট নে? নহয় আচ্ছা, এইটো কোনটো আমাৰ চুলি কিন্তু বেলেগ ষ্টাইলত কাটিছে দেই। একদম গুণ্ডা গুণ্ডা লাগিছে দেখি। গুণ্ডা নেকি তুমি আকৌ? নহয় বডিটো দেখাই দিবাচোন, দেখুৱাই দিয়াচোন মোক বডিটো। বৰ্তাক দেখুৱাই দিয়াচোন বডিটো একদম দেখুৱাই দিয়া। ৰুটি খালানে নাই তুমি? ৰুটি খালানে না? কিন্তু ঘৰত ধুনীয়াকৈ পঢ়ি থাকে অ' পিতাই। কি পঢ়ি থাকা ঘৰত কৈ দিয়াচোন তুমি। মই দেখুৱাইছোঁ এইটো চোৱা, ভিডিঅ'ত দেখাই আছোঁ ল'ৰাকেইজনী। চুলিখিনি ভালকৈ দেখুৱাই দিয়া। নেদেখুৱা বডিটো দেখুৱাই দিয়া। দেখুৱা, মই এইটো দেখাই আছোঁ ল'ৰা। কোন আহিছে? বৰ্তা আহিছে বোলে। না তোমাক দেখা নাই? অঁ দেখিছে, মোক মিছা কথা কৈছা। সেই বৰ্তাক দেখিছে বোলে নাই দেখা। এই চোৱা দেখাই আছোঁ। চুলি ষ্টাইল ভালকৈ দেখুৱাই দিয়া তুমি, চুলিখিনি দেখুৱাই দিয়া। এফালে ৰুটি বনাই কৰি হৈ গ'লগৈ। এতিয়া এয়া ৰুটি আৰু চাহ খাই লওঁ। আকৌ চেণ্ডেল কিনিবলৈ আছেই। কেইযোৰ সেয়া বাহিৰত পৰি আছে, ভিতৰত অত চেণ্ডেল ফাপৰে ধৰা এৰা। টাউনলৈ যাবা নহয় ন?
মোলৈ ফলছ দুটা আনিবাচোন আজি মই পিছত ফোন কৰিম বাৰু অঁ এইফালে হাজবেণ্ড ওলাই গ'ল অফিচলৈ যাবৰ কাৰণে কিয় শ্যাম দা অহা নাছিলে তাৰপিছত এইফালেদি আহিলে চাগে তুমি এইফালে হুক লগাই থৈছিলা মানে অঁ সেইকাৰণে ভাত বনাবলৈ আহি গ'লোঁ কিটচেনলৈ কাৰণ 12টা বাজি 12:30মানেই হৈ গ'ল চাগে কাৰণ ভাতটো বহাই দিওঁ এতিয়া কি বনাওঁ কি কৰোঁ এফালে মই তিয়াই থৈছোঁ দালি এফালে দালি তিয়াই থৈছোঁ এফালে দালি বনাম এতিয়া আৰু কি বনাওঁ বাৰু দেখা যাওক হাজবেণ্ড নাই কাৰণ তেওঁ ভাত নাখায় তেওঁ গুচিয়ে গ'লগৈ আমালৈ কি বনাওঁ কি কৰোঁ এতিয়া দালিকেইটা ধুই পেলাই বহাই লওঁ তাৰপিছতহে কি কৰোঁ কি নকৰোঁ বাৰু দেখা যাবগৈ তাৰপিছতে এফালে আহিছোঁ কাপোৰ মানে কাটিবলগীয়া আছিলে মোৰ তাকে এতিয়া ক'ত সোমোৱালোঁ বা এনে চিলাই কৰি হৈ গ'লগৈ পিছে এখন কাটি মাজি ধুনীয়াকৈ চাদৰখনত পতিখিনি লগাবলৈ আছে এখন লৈ লওঁ লৈ এতিয়া এখন চাদৰখনৰ এইটো কাটিম ধুনীয়াকৈ এখন কটা নাই মই কেতিয়াবা এতিয়া কিনা অনলাইনত কিনিছিলোঁ আচলতে কাপোৰযোৰ ইমান ভাল নহয় আচলতে অনলাইনত কিনিছিলোঁ মিছ'ৰ পৰা লৈছিলোঁ নেকি চাগে এযোৰ কাপোৰ এয়া চিলোৱাই নাছিলোঁ 2-3 বছৰেই হৈ গ'ল চাগে দেই কিন্তু চিলাম তেনেকৈ আচলতে চাদৰ মেখেলা পিন্ধাও নহয় খুব কম পিন্ধা হয় আচলতে মোৰ সেইকাৰণে বোলো নাই থৈ দিওঁচোন কেতিয়াবা চিলাই কৰি কেতিয়াবা ক'ৰবাত ঘপককৈ পিন্ধি যাব পাৰিম বুলি পেলাই তাকে চিলাওঁগৈ নহ'লে কাটি লওঁ পিছত চিলাম বাৰু সেইবিলাক কাটিম এতিয়া ধুনীয়াকৈ মই লৈ ল'লোঁ লৈ পেলাই প্ৰথমতে ভাঁজটোতে কাটি যাম আপোনালে কাটি কৰি হৈ গ'লগৈ গোটেইখিনি এফালে মই ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া নিচিলাওঁ আৰু চিলাবলৈ মন যোৱা নাইকিয়া পিছত চিলাম বাৰু মই চিলাই হ'লে যদি পাৰোঁ দেখুৱাম বাৰু আজি নিচিলাওঁ আৰু কাটি কৰি থৈ দিলোঁ যেতিয়া আকৌ সময় পাম ধৰক আকৌ কাইলৈ বেটা স্কুললৈ গুচি যাব তাৰপিছত চাগে আকৌ তেনেকৈ অকণকৈ চিলাই থাকোঁ মই বেটা স্কুল যোৱাৰ পিছতে চিলাওঁ সেইবিলাক কাম মই তেতিয়া কৰোঁ আচলতে এনেই মাজতে সন্ধিয়া কৰিবলৈ লৈছিলোঁ এতিয়া নকৰা হ'লোঁ বেটাক পঢ়াব লাগিব পৰীক্ষা ওচৰ চাপি আহি গ'লহি যে সেইকাৰণে বোলো এতিয়া থৈ দিলোঁ কাটি কৰি আকৌ যেতিয়া সুবিধা মানে কি যেতিয়া সময় পাওঁ অকণকৈ চিলাই থাকোঁ মই একে লেঠাৰিয়ে চিলাই নাথাকোঁ দেই পিছত চিলাম বাৰু একে চিলাই কৰি হ'লে কেতিয়াবা কোনোবা এটা ভিডিঅ'ত বাৰু মই দেখুৱাম এফালে ভাবিছিলোঁগৈ নিচিলাওঁ বুলি কিন্তু বেটা অহা দেৰি হৈ যাব সেইকাৰণে বোলো নাই এনেই থকাতকৈ অকণকৈ বোলো চিলাই থাকোঁ সেইকাৰণে চিলাবলৈ বহি গ'লোঁ মই এইটো মেচিনত চিলাইছোঁ দেখিছে আপোনালোকে এইটো তেনেকৈ বহি লওঁ মই বহিবলৈ অলপ দিগদাৰ হয় তেনেকুৱা জেগা অসুবিধা হয় সেইকাৰণে এই বক্সটোৰ ওপৰতে এনেকৈ থৈ লৈছোঁ লৈ পেলাই সৰু এখন টুল বাঢ়ি লওঁ মই তেনেকৈয়ে চিলাওঁ আচলতে অকণ কষ্ট হয় চিলাবলৈ তথাপিও নিজৰ যিখিনি চিলাবলগীয়া বস্তুখিনি সেইখিনি কাপোৰ কানিখিনি মই তেনেকৈ আচলতে চিলাওঁ এতিয়া মই চিলাই লওঁ কাৰণ গোটেইখিনি ঠিক ঠাক কৰিয়ে থৈছোঁ চিলাই আছোঁ কৈছোঁ মই কমকৈ তাৰপিছতে চিলাই লওঁ তেনেহ'লে মেখেলাখনৰ এই ওপৰৰ পাতলিটো আচলতে মাৰিবলৈ আছিলে বোলো মাৰি থৈ দিওঁ কাৰণ বেটা অহা দেৰি হ'ব কাৰণ এটা কিমান হৈছেহে কাৰণ ঘৰ পাওঁতে 3টা বাজিবৰ সময় হৈ যায়গৈ সেইকাৰণে ভাবিছোঁ যিমান সময়লৈকে পাৰোঁ চিলাই কৰি লওঁ এইফালে বেটা স্কুলৰ পৰা পাই গ'লেও মই ভাত খোৱাটো ভিডিঅ' নকৰিলোঁ এইফালে দালি ভাত বনাইছিলোঁ এইফালে আচলতে খাচী মাংস আছিলে দেই খাচী মাংস দিয়ে দুইটা অকণমান আছিলে দুইটাই খাই দিলোঁ আচলতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যিসকলে মোৰ ফেচবুকত চাইছে সেইসকলেও মোৰ পেজটো ফ'ল' কৰি দিব আজিলৈ বাই বাই